এটো একচুয়ালি পড়াই আছে আমি তো কিশোর মুক্তি টাইমৰ পৰা এই ক্ষেত্ৰলৈ ইয়াতে আমি ধৰ্ণা দিছো জানা 13 বিঘা মৰাপাট এই যে ক্ষেত্ৰ জানে নাও লৈ 13 বিঘা মৰাপাট আৰু বা আছিল 500 বছৰ আৰু খগেন কাকাৰ ঘৰটো গৈছিল মই ইঞ্জিনিয়াৰ লগত প্ৰতিবাদ কৰিছিলো পাৰ্কু কান আহিছে তাৰ পিছত ঠিক হেৰি যোৱাৰ লগে লগে আমাক কৈছে যে ঠিক আছে আমি যাওঁ এমএলএ তাত সোবানাথ তাত গ'লে এইখিনি মুছলমানৰ কাৰণে ইয়াত একো কাম নহয় বোলে এনেকৈ কৈ যে এই গোটেইখিনি কথা ক'লে এনেকুৱা এইটো জাগাত পলিটিক্স হৈছে বহুত পলিটিক্স আছে তো আৰু আমার বাড়ি ঘর সব ভাঙে গেল গা আমার কিছু সহায়তা করে না বেড়া পুত্র কিছু নেই পাগল স্বামী নিয়ে করে খাই সবাই জানে আমার বেমার হয়েছে আমি কত হানি করলাম সাহায্য তুলে চেষ্টা করলাম কিছু হইলো না আন্ধেরা কিছু দিলে আমার সহায়তা করেন আমার কিছু এই যে বাড়ি ঘর সব পুরাইয়া সব গংগাধৰ নন্দীয়ে এই গোলকগঞ্জ সমষ্টিৰ বতেৰহাট পঞ্চায়তৰ লোহাজনী গাঁৱত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে ৰাইজে কৈছে যে কেইবা হাজাৰ ঘৰ ইতিমধ্যে ইয়াৰ পৰা ভাঙি নিবলগীয়া হৈছে বহুত মানুহৰ ঘৰ বাৰী নষ্ট কৰি দিছে কিন্তু এতিয়ালৈকে অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই আপোনালোকে মই জনাব খোজো যে আজিৰ গোটেই দিনটো মই গংগাধৰ নদীৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ আৰু গংগাধৰ নদীয়ে প্ৰায় আটাইবিলাক ঠাইতে এনেকুৱা ধৰণৰ ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে কেতিয়াবা গোলকগঞ্জ সমষ্টিত কেতিয়াবা আপোনাৰ গৌৰীপুৰ সমষ্টিত এনেকুৱা ব্যাপক গৰাখহনীয়া সমস্যাৰ সৃষ্টি কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা যে চৰকাৰে এতিয়ালৈকে এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মই অসমৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অতি সোনকালে আহি ধুবুৰী জিলাৰ গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা এই অঞ্চলবিলাক গংগাধৰ নদীৰ যি খহনীয়া এয়া লোহাজানী গাঁৱেই হওক বা অন্য অঞ্চলবিলাকেই হওক এই আটাইবিলাকৰ যিবিলাক খহনীয়া সেই খহনীয়া অঞ্চল পৰিভ্ৰমণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অচিৰেই ইয়াতে হয় বোল্ডাৰ পিটচিঙৰ ব্যৱস্থা নহ'লে বা জিঅ'বেক প্ৰটেকশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ হয় অসম চৰকাৰে কৈ আছে যে তেওঁলোকে বানপানী মুক্ত অসম তৈয়াৰ কৰিব কিন্তু যদি গংগাধৰ নদী যদি ইমান খহনীয়া হয় আৰু গংগাধৰ নদীয়ে যদি কোনো মথাউৰি নথকাকৈ চাৰিওফালে মানুহক পানীত উঠি যায় তেতিয়াহ'লে কেনেকৈ এখন বানমুক্ত অসম হ'ব আজি গংগাধৰ নদী চালে এনেকুৱা লাগে যে এখন ব্ৰহ্মপুত্ৰ নদী ইমান ডাঙৰ হৈ গৈ আছে চৰকাৰে ক'তো মথাউৰি বনাব পৰা নাই চৰকাৰে ক'তো প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব পৰা নাই এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে নামনি অসমৰ এই মানুহবিলাকক সাংঘাতিক উপেক্ষা কৰা হৈছে সাংঘাতিক নেগলেক্ট কৰা হৈছে সাংঘাতিক ধৰণে এই মানুহবিলাকক জীয়াতু ভুগিবলৈ মৰিবলৈ এৰি দিয়া হৈছে ঘৰ বাৰী ভাঙি এফালৰ পৰা ধ্বংস হৈছে কিন্তু বিজেপি চৰকাৰে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মই অতি সোনকালে অসম চৰকাৰক গংগাধৰ নদীৰ খহনীয়াৰ পৰা এই অঞ্চলৰ ৰাইজক আৰু লগতে বানপানীৰ পৰাও এই অঞ্চলৰ ৰাইজক বচাবৰ কাৰণে দাবী উত্থাপন কৰিম কালি আমাৰ দুগ্ধৰ উমৰি যাব তো আহিব বুলি কান মাৰি দিয়া কল ফেমাৰি দে মৰা করতে বহুত এৰিয়া তো না আমি নিউজ চাইছো আহিব বুলি কথা হি না না হি আমি নিউজতে চাইছো না হি নিজে খবর মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।